ক'ব খুজিছোঁ যে বিশ্বজিৎ দৈমাৰীৰ কেলেংকাৰীটো 100% সত্য। কালাৰ কৰি আছিল যেটো খাব পারবো সেইটোই বরং, কিন্তু এইটো নহয় যেটো আপোনাক ভাবিছে সেইটো নহয়। ओरैबायसा मोनसे भिडिअ ससियेल मिडिया बा खौरां बिजोङावहाय गोसारगासिनो दङ जे जाग्रा मुवा पटल मैगङावहाय गाब फुननानै कालार लगायनानै फाननायनि लाहार फाहार। बैफोर मुवाफोरखौ जायोब्ला जोंनि देहायाव ओरैबायसा इफेक्ट गोलैगोन, ओरैबायसा खहा जागोन ना मानोहाय बिथांमोना बेफोरबायसा फिन आरोबाव दाखालि बावैसो मोनसे जिथु थाइबेंआवहाय फोननाय नुदोंमोन, थिग आरोबाव नै पटलावनो माफोरदों गाब फुननानै फाननायनि लाहार फाहार। नोंथांमोना भिडिअखौ नायना ला आरो बिनि सायाव नोंथांमोना माबायसाहाय कमेन्ट होगोन अपिनियनखौ हरब्लानो। बेजोंनो लोगोसे मानगोनां बिश्वजित दैमारी सारखौ लानानै अखिल गगৈ बिथांनि गोख्रों बिबुंथि आरो गोबां खोथा फोरमायफैदों आरो बुंफैदों खौरांनि गेजेरजोंहाय। नोंथांमोना जुदि भिडिअखौ नायनानै लायोब्ला मोनथिनानै लानो हागोन। भिडिअखौ जोबजासिम नाय अब्लासो बुजिगोन नोंथांमोना। পটলত কালাৰ দি আছিল না, এতে পটলত কালাৰ দি আছিল না, পটলত কালাৰ দি আছিল। আর যেটো কালার করছে হি লই আহি আছে। না 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 না, সেইটো হুদ এইটো কালাৰ কৰি আছিল না পটলত এতে? সেইটো কালার নহয়, এটা খাওয়া পারিব। সেইটো কালার খাব পাৰি মানে কালাৰ কৰিছিল তো। যেটো কালার আপনি ভাবিছে এটো কি হেলথ কল্যাণী কে কয় সেইটোই কালার, এটো খাওয়া পারিব। না না, ৰং কৰি আছিল পটলখিনি। সিধা উত্তৰ দিয়ক, পটলখিনি ইয়াতে ৰং কৰি আছিল না, কালাৰ কৰি আছিল? যেটো খাব পারবো সেইটোই বরং, কিন্তু এইটো নহয় যেটো আপোনাক ভাবিছে সেইটো নহয়। মুঠতে কালাৰ কৰি আছিল না। কাৰ গোডাউনখন কাৰ? গোডাউনৰ মালিক কাৰ? হাইদৰ। হাইদৰ কি ঘৰ ক'ত হাইদৰৰ? মণিপুৰ। কিমান দিন ধৰি কাম কৰে এইবিলাক কাম? কিমান দিনৰ পৰা চব্জিৰ কাৰবাৰ? এই এনে পটলত কালাৰ মিহলোৱা যিটো কাম, এইটো কিমান দিন ধৰি কৰে তেখেতে? এইটো ইমান বেছি দিন আজিৰ পৰা কৰি আছে। আজিৰ পৰা কৰি আছে? পটলত এনেকে যে কালাৰ দিছিল, এইটো হাৰ্মফুল নহয় নেকি? এইটো মানুহৰ ক্ষতি কৰিব বুলি নাজানে নেকি আপোনালোকে? এইটো ক্ষতি কৰিব, কিন্তু মদৰ তেলটো অপেনলি চলি আছে, সেইটো কিয় বন্ধ নহয়? সেইটোতো খালি মানুহ মৰি যায়, কিডনি পচি যায়, লিভাৰ নষ্ট হৈ যায়, সেইটো কিয় বন্ধ নহয়? তাৰমানে মদ বিক্ৰী কৰি আছে কাৰণে আপোনালোকে ইয়াতে কালাৰো বিক্ৰী কৰিব? খোৱা বস্তুত ৰং মিলাই আপুনি মদৰ লগত যে কম্পেয়াৰ কৰিছে, তাৰমানে ইয়াতে এনেকে খোৱা বস্তুত ৰং মিলাই আপোনালোকে খুৱাব নেকি? কালাৰ দিছো, এটা মই দেখাই দিম কি কালাৰ দিছো, না দেখাই দিম। কি কালাৰ দিছো বুলি নহয়, এনে চব্জিত কালাৰ দিবা পাৰে নেকি? তুমি নাজানা নেকি? তুমি যে মদৰ কথা কৈ আছা, চব্জিত কালাৰ দিবা পাৰে নেকি? চব্জিত কালাৰ দিবা পাৰে নেকি? হা, তেন্তে তুমি কিয় কালাৰ বিলাক দি আছিলা? মানুহৰ কালাৰ দিয়াই নাই। আপুনি চাইছে মোক কালাৰ দিয়া চাওঁতে? মই চাই আছোঁ তই উঠাই আছা। মই উঠাই দিছো। মই এইবিলাক ক'ত যাব? এইবিলাক ক'ত যাব? পটলখিনি হা শ্বিলং যাব? এইটো কাৰবাৰ বহুদিন ধৰি চলি আছে এইখিনি জাগাত? নাই, বহুত দিন নহয়। কালাৰ কৰি আছিল। এইবিলাক খালে যে মানুহৰ ভয়ানক বেমাৰ হ'ব পাৰে, কেঞ্চাৰ হ'ব পাৰে, গম পায় না? নাজানে। এইটো বহুদিন ধৰি চলি আছে, এইটোতো আজিৰ গোডাউন নহয়, আগৰ পৰাই চলি আছে। এইটো বহুদিন ধৰি চলি আছে। ইয়াতে না বাজাৰতো বহুত বৰপাৰত বজাৰত বহু জাগাত হয় এনেকুৱা কাম। হয়তো হয় বাৰু, দেখা নাই, কিন্তু শুনা আমি শুনছো আর কি। আপোনালোকে শুনছে যে এনেকুৱা বহু জাগাত হয়। এইটো কালাৰ কৰিলে আচলতে কি হয়? পটল বিলাক তাৰমানে জীয়া হেন লাগে আৰু নেকি? এনেহেনটো লাগে, কালাৰটো ভালে, কালাৰটো ভাল থাকে আৰু দেখাত মানে ভাল লাগে। এইটো কালাৰ চালাৰ কেনেকুৱা আৰু এইটো কেনেকুৱা? আচলতে তাৰমানে দেখাত ভাল লগাৰ কাৰণে এনেকুৱা কৰে, যাতে জীয়াই থাকে আৰু মানুহে যাতে দেখাত মানে বস্তুটো ভাল পায়, বেছি দামত যাতে বিক্ৰী কৰিব পাৰে নেকি? আচলতে এইবোৰ খালে কিন্তু ভয়ানক কেঞ্চাৰৰ নিচিনা বেমাৰ হ'ব পাৰে। বেমাৰ হ'ব। আৰু বৰপেটাত আৰু বহু জাগাত চলি আছে বুলি, বহু গতিত চলি আছে। অকল পটলে হয় না আন কিবা হয় আৰু বস্তু? অকল পটলে। বিশ্বজিৎ দৈমাৰীৰ বিৰুদ্ধে এইবিলাক কাহিনী নোলালেহেঁতেন, নিযুক্তি কেলেংকাৰী নোলালেহেঁতেন, অন্য ধৰণৰ কেলেংকাৰীও নোলালেহেঁতেন। ওলালে এইকাৰণেই যে বিশ্বজিৎ দৈমাৰীয়ে এতিয়া মুখ্যমন্ত্ৰীৰ পৰা মন্ত্ৰিত্বৰ পদ বিচাৰিছে। বিশ্বজিৎ দৈমাৰীৰ দিনত আমাৰ বিধানসভাখন তেওঁ নিজৰ সোণৰ কণী পৰা হাঁহত পৰিণত কৰিছিল। অসম বিধানসভাত অপব্যয় আৰু অপব্যয় চলি আছিল, আমি সকলোৱে দেখি আছিলোঁ। আমাৰ প্ৰত্যেকজন বিধায়কে সেই সম্পৰ্কে কথা পাতি আছিলোঁ। মই ৰাজহুৱাকৈও কথাখিনি কৈছিলোঁ। বিশ্বজিৎ দৈমাৰীৰ কেলেংকাৰীটো 100% সত্য। বিশ্বজিৎ দৈমাৰী অধ্যক্ষ হৈ আছিলে, তেতিয়াৰ পৰা মই স্পষ্ট ৰূপত কৈ আছিলোঁ
যে বিশ্বজিৎ দৈমাৰীয়ে যিমান বস্তু কিনিছে চববিলাক কমিশ্যনৰ অংকত। তেওঁৰ মন্ত্ৰী হ'বৰ মন আছিলে বিশ্বজিৎ দৈমাৰী, মন্ত্ৰী নাপাতি তেওঁক স্পীকাৰ পাতি দিলে, তেওঁ অসন্তুষ্ট। গতিকে অন্নবৰতে তেওঁ মই স্পীকাৰৰ পৰা ওলাই দিম নামি দিম বুলি কৈ তেওঁ ব্লেকমেইল কৰে আৰু পূৰা বিধানসভাৰ টকাত তেওঁ মানে নিজৰ ঘৰৰ পইচাৰ নিচিনা খৰচ কৰে। একদম আপোনালোকে নিশ্চয় দেখিছিলে যে আমাক কিবা লেপটপ দিয়া, আমাক কিবা আপোনাৰ কিবা কিবি দিছে নহয়, এইবোৰ ৰূপৰ হেৰি খটুৱা কিবা দিছে। সেইবিলাক আপোনাৰ প্ৰত্যেকটো মানে আপোনাৰ এই গাড়ী কিনা, তাৰপিছত সজোৱাৰ নামত মানে আপোনাৰ দেখিলে নিজে ধৰিব পাৰি যে বিধানসভাৰ অধ্যক্ষজনে আচলতে পইচা খাবৰ কাৰণেহে এই গোটেই আয়োজনবিলাক কৰি থাকে। তেওঁ তাৰমানে প্ৰত্যেকটো কামৰ আঁৰতেই বিশ্বজিৎ দৈমাৰীৰ প্ৰত্যেকটো কামৰ আঁৰতে কমিশ্যনৰ অংক আছিলে, কেলেংকাৰীৰ অংক আছিলে। সেইকাৰণে মই তেওঁ অধ্যক্ষ হৈ থাকোঁতে কৈ আছিলোঁ বাৰম্বাৰ। তেতিয়া মোক কোনেও গুৰুত্ব দিয়া নাছিলে। এতিয়া কেলৈ দিছে মেডিয়াবিলাকে গুৰুত্ব জানে নে নাই? এতিয়া বিশ্বজিৎ দৈমাৰীৰ বিৰুদ্ধে এইবিলাক বদনাম ওলোৱাটো CMে বিচাৰিছে। কেলৈ বিচাৰিছে CMে? কাৰণ বিশ্বজিৎ দৈমাৰীয়ে এতিয়া তেওঁ মন্ত্ৰিত্ব বিচাৰিছে। CMৰ বিশ্বজিৎ দৈমাৰীক মন্ত্ৰী দিবলৈ মন নাই। মন্ত্ৰী দিবলৈ মন নাই কাৰণে ৰঞ্জিত দাসৰ জৰিয়তে খুব সুপৰিকল্পিতভাৱে এতিয়া তেওঁৰ কেলেংকাৰীবিলাক উলিয়াই দিছে। সদায় এনেকুৱা পাৱাৰ চেঞ্জ হোৱাৰ সময়ত সদায় এনেকুৱা ধৰণৰ ঘটনাবিলাক ঘটে। কিন্তু যদি বিশ্বজিৎ দৈমাৰীয়ে মনে মনে বহি থাকিলেহেঁতেন মোক একো নালাগে বুলি, তেতিয়াহ'লে তেওঁৰ এইবিলাক বদনাম এতিয়াও নোলালেহেঁতেন, আপোনালোকৰ মেডিয়াই প্ৰচাৰ নকৰিলেহেঁতেন। মই তেতিয়া কতবাৰ ক'লোঁ আপোনালোকক যে অসম বিধানসভাত নিযুক্তি কেলেংকাৰী হৈছে, অসম বিধানসভাত এইখন কি যে এইখন ইলেক্ট্ৰিক গাড়ী কিছুমান যে আনিছে সেইবিলাকত চব কেলেংকাৰী হৈছে, অসম বিধানসভাৰ প্ৰত্যেকটো কামত কেলেংকাৰী হৈছে। মই বাৰম্বাৰ চিঞৰি আছিলোঁ। আপোনালোকে মোৰ পুৰণি বাইটবিলাক ঘূৰি চাওক, কোনোবাই ভালকৈ প্ৰচাৰ কৰিছিলে যদি আপোনালোকে নিজে চাওক। মই তাত বাৰম্বাৰ কৈ আছিলোঁ যে বিশ্বজিৎ দৈমাৰীয়ে আমাৰ বিধানসভাখনক তেওঁৰ ক্ষীৰতী গাইত পৰিণত কৰিছে। ক্ষীৰতী গাই বুলি কয় যে, সোণৰ কণী পৰা হাঁহ বুলি কয় যে, সোণৰ কণী পৰা হাঁহত পৰিণত কৰিছে। এতিয়াও বিশ্বজিৎ দৈমাৰীৰ বিৰুদ্ধে এইবিলাক কাহিনী নোলালেহেঁতেন, নিযুক্তি কেলেংকাৰী নোলালেহেঁতেন, অন্য ধৰণৰ কেলেংকাৰী নোলালেহেঁতেন। ওলালে এইকাৰণেই যে বিশ্বজিৎ দৈমাৰীয়ে এতিয়া মুখ্যমন্ত্ৰীৰ পৰা মন্ত্ৰিত্বৰ পদ বিচাৰিছে। আৰু মন্ত্ৰিত্বৰ পদ বিচাৰোঁতে মুখ্যমন্ত্ৰীৰ দিবলৈ মন নাই। বড়ো মানুহকতো ঢেৰ দিব নোৱাৰে, দুজনক দিব পাৰিব খুব বেছি, এজনক ইতিমধ্যে দিলেই আৰু এজনক দিব পাৰিব। BPFৰ পৰাই দুজন বিচাৰি আছে। গতিকে এনেকুৱা পৰিস্থিতিত মুখ্যমন্ত্ৰীয়ে এতিয়া ইচ্ছাকৃতভাৱে আপোনাৰ স্পীকাৰৰ জৰিয়তে এই বস্তুবিলাক এতিয়া বজাৰত এৰি দি আছে। কিন্তু কথাখিনি একদম সত্য, 100% সত্য যে বিশ্বজিৎ দৈমাৰীৰ দিনত আমাৰ বিধানসভাখন তেওঁ নিজৰ সোণৰ কণী পৰা হাঁহত পৰিণত কৰিছিল। অসম বিধানসভাত অপব্যয় আৰু অপব্যয় চলি আছিল, আমি সকলোৱে দেখি আছিলোঁ। আমাৰ প্ৰত্যেকজন বিধায়কে সেই সম্পৰ্কে কথা পাতি আছিলোঁ। মই ৰাজহুৱাকৈও কথাখিনি কৈছিলোঁ। মোক আনকি কোনোবাই আপোনাৰ হেৰিও দিছিলে বিধানসভাত উত্থাপন কৰিবলৈ, ডকুমেণ্টটো দিছিলে। কিন্তু বিধানসভাত উত্থাপন কৰিবৰ কাৰণে কোনো ডিভাইচ নাই। কাৰণ বিধানসভাত কিবা এটা বস্তু উত্থাপন কৰিবৰ কাৰণে ডিপাৰ্টমেণ্ট থাকিব লাগে। এতিয়া বিধানসভা বিষয়টো আকৌ চলোৱা ডিপাৰ্টমেণ্ট নাই। অধ্যক্ষ নিজে ডিপাৰ্টমেণ্টৰ মালিক। তো গতিকে মই বস্তুটো উঠাব নোৱাৰিলোঁ। মোক দিছিলে, ডকুমেণ্টটো দিছিলে, মোৰ লগত এতিয়াও সেই ডকুমেণ্টবিলাক আছে। তো গতিকে মই স্পষ্টভাৱে আপোনালোকক ক'ব খুজিছোঁ যে বিশ্বজিৎ দৈমাৰীৰ কেলেংকাৰীটো 100% সত্য। আৰু তাৰ কাৰণে সৌমেন বৰুৱা কোন আছে সেইবিলাকতো জড়িতই, কিন্তু মেইন মাষ্টাৰ মাইণ্ডজন হ'ল বিশ্বজিৎ দৈমাৰী। আৰু হিমন্ত বিশ্ব শৰ্মাই বিশ্বজিৎ দৈমাৰীক ঠাণ্ডা কৰি ৰাখিবৰ কাৰণে এই কেলেংকাৰীটো কৰিবৰ কাৰণে সুযোগ দি আছিলে, লুটি থাকিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই সুযোগ দি আছিলে। আৰু যেতিয়া সুযোগ পাইছে যে এতিয়া আৰু এওক গবা মাৰি ধৰিব লাগে, তেতিয়া হিমন্ত বিশ্ব শৰ্মাই এই কেলেংকাৰীৰ কাহিনীবিলাক এতিয়া আপোনালোকৰ সংবাদ মাধ্যমত
আমাৰ বৰ্তমানৰ অধ্যক্ষ কি নাম ৰঞ্জিত দাসৰ জৰিয়তে আপোনালোকৰ মাজত উলিয়াই আছে।